আছে ন চাই আহিম টয়লেটটো বাছ টাৰ্মিনেল ইয়াত বনোৱা হৈছে ইয়াত কেইমাহমান আগতে ইয়াতে ভাৰতৰ জনপ্ৰিয় চিকিৎসক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ইয়াত উদ্বোধন কৰা হৈছে কিন্তু ইয়াত বাছ চাছ আদি এতিয়ালৈকে চলা নাই আজিৰ পৰা আৰম্ভ হ'ব যে ইয়াতে গোটেইখিনি ডিপু প্ৰাইভেট যিমানখিনি বাছ আছে বা কমাৰ্চিয়েল ভেহিকল যিমানখিনি আছে বাছ আৰু লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি বাছ আছে ইয়াৰ পৰা আজি পৰা যাব গুৱাহাটী হওক বা গোলাঘাট হওক যোৰহাট হওক ৱেষ্ট কাৰ্বি আংলং ভামবেনে হওক বা চুকিহলাই হওক ইয়াৰ পৰা বাছ চলোৱা হ'ব আজি আৰম্ভ কৰা হৈছে আগতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা ইয়াত গাড়ী এনেকৈ এচি গাড়ী নাই গতিকে ইয়াত এতিয়া আমি লং জাৰ্ণি যাবলৈ বহুত কষ্ট হয় গতিকে ইয়াত লং জাৰ্ণি যাবৰ কাৰণে টয়লেট ব্যৱস্থাও ইয়াত আছে টয়লেটো থাকিব আৰু চেন্ট্ৰেলি এচি ইয়াত আছে সেইবিলাক গোটেইখিনি ইয়াৰ সুবিধা আছে আমি বৰ্তমানলৈকে গুৱাহাটী টু ডিফু সেইটো বাছ দিয়া হৈছে ইচি বাছ দিয়া হৈছে আৰু আগন্তুক দিনত আমি ৱেষ্ট কাৰ্বি আংলং উমৰাংচু ডিমা হাছাও গোলাঘাট যোৰহাট এইথলৈকে আমি সেই ইচি থকা বাছত আমি ব্যৱস্থা কৰিম আৰু ইয়াৰ পৰা গোটেইখিনি হ'ব আৰু পেচেঞ্জাৰ বিলাকৰ যিবিলাক ইয়াত থাকিব থকা ব্যৱস্থাও আছে লগতে পেচেঞ্জাৰ বিলাক খোৱা বোৱা জাগা ইয়াত আছে আৰু পেচেঞ্জাৰ বিলাকৰ বাহিৰৰ পৰা অহা পেচেঞ্জাৰ বিলাক যদি আমাৰ ইয়াত কাৰ্বি আংলঙত যিবিলাকক বনোৱা নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছবিলাক ইয়াত পাব ডিমাচা কাপোৰ কাৰ্বি কাপোৰ বেংমা নাগা কাপোৰ আদিবাসী কাপোৰ এনেধৰণৰ বেলেগ বেলেগৰ ইয়াত ট্ৰেডিশ্যনেল কাপোৰবিলাক সুবিধা পাব গতিকে ইয়াত ডিফুৰ পৰা বাহিৰলৈ যোৱা বা বাহিৰৰ পৰা ডিফু অহা এটা সুবিধা হ'ব আপোনালোকে জানে সেই গতিকে প্লেনিং কৰি আছো যে এবছৰৰ ভিতৰত ডিচেম্বৰ মাহত নহ'লে জানুৱাৰী নতুন বছৰ আমি ইউনিভাৰ্চিটি পাৰ হৈ ডিফু গান্ধী পাৰ্কলৈকে 4 লাইন ৰাস্তা সম্পূৰ্ণ হ'ব ফ্লাইঅভাৰ সম্পূৰ্ণ হ'ব ফ্লাইঅভাৰ তলত তাত পাৰ্কিং হ'ব গোটেইখিনি অটো ৰিক্সা পাৰ্কিং বেলেগ হ'ব আৰু প্ৰাইভেট ভেহিকল বিলাকত পাৰ্কিং বেলেগ হ'ব আৰু বজাৰটো CM EM MLA DC SP কোনো VIPও মানে বজাৰত যাব নোৱাৰিব খালি ইয়াত গাড়ী মানুহ যাব পাৰিব কিন্তু গাড়ীটো সোমাব নোৱাৰিব গাড়ীটো ফ্লাইঅভাৰ তলতে পাৰ্কিং দিয়া হ'ব তাতে আমাৰ বুকিং জোনৰ নিচিনা হৈ যাব যিটো ছিকিমৰ কেপিটেল সেইটো আপোনালোকে কৈছে এনেধৰণৰ তাতে বুকিং জোনত কৰিব বজাৰ কৰিব মানুহে আকৌ তাৰ পৰা আহিব তাৰপিছত ফ্লাইঅভাৰ শেষ হোৱাৰ পিছত তাৰ পৰা ইয়াত আমাৰ DC অফিচ কাৰ্যালয় পাৰ হৈ ইয়াৰ পৰা ফাৰ্ষ্ট ফেজ আমি 4 লাইন বনাইছো ডিভাইডাৰ থাকিব ফুটপাথ থাকিব ষ্ট্ৰীট লাইট হ'ব সেই গোটেইখিনি এতিয়া কাম চলি আছে সেই গোটেইখিনি কামবিলাকৰ এবছৰৰ ভিতৰত গোটেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে মই অফিচাৰ্ছ বিলাকৰ টাইম এণ্ড এগেইনষ্ট বাৰে বাৰে আলোচনা কৰিছো